ৰাতিপুৱা উঠিয়ে গা পা ধুই মই লাগি গৈছোঁ ব্ৰেকফাষ্ট বনোৱাত কাৰণ মা মোতকৈ বহুত সোনকালে উঠিলে আৰু মাৰ ভোক লাগিছে কিন্তু ভোক লগাগৰাকী কিন্তু খাবলৈ আহি নাই বাই দি ৱে মায়ে আকৌ কঠীয়া সিঁচিলে আৰু পানী কম হ'ল সেইটো কাৰণে মই আৰ্টিফিচিয়েল ৰেইনিং কৰাই আছোঁ আৰু আজিকালি এইকেইটা আৰু মোৰ মাজত একো পাৰ্থক্য নেদেখোঁ এইকেইটা এনি টাইম খাই থাকে ময়ো খাই থাকোঁ এয়া আমাৰ খিৰিকীৰ দেখা সেউজীয়া মায়ে দিলে ভাত মাৰ হাতৰ কলডিলৰ চব্জিকণ সঁচাই বহুত সোৱাদ লগা আৰু মাৰ হাতৰ চব্জিবোৰ একচুৱেলি সোৱাদ লগাই হয় সেইটো কাৰণে মই একদম তৃপ্তিৰে ভাতসাজ খালোঁ আৰু ভাত খাই ইমান শুলোঁ ইমান গৰমত মুখ ফুলি গৈছে মুখ ঘামি অৱস্থা নাই এতিয়া মানে গা ঠাণ্ডা পেলাবলৈ থামছ আপ খায়ো তৎ পোৱা নাই গৰম কৈ থাকিলেতো নহ'ব সন্ধিয়াটো কিবা এটা খাব লাগিব সেইটো কাৰণে মই ওলাই আহিলোঁ দোকানলৈ বুলি আৰু এয়া আপোনালোকক এটা আইডিয়া দিছোঁ মহ মৰাৰ এতিয়া মই বনাম কোল্ড কফি মোৰ কোল্ড কফি আৰু চানা ৰেডি পাৰ্চেল এটাও আহিছিলে এযোৰ চপ্পল অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লিংক লাগিলে কমেণ্ট কৰি